আজি আমি আলোচনা কৰিম ক্লাছ 5 মানে পঞ্চম শ্ৰেণীৰ নতুন গণিত নামৰ পাঠ্যপুথিখনৰ যেটো পাঠ নম্বৰ 2 নাম হল কোন এই পাঠটো পৰীক্ষাত তোমালোকৰ পৰীক্ষাত যিবোৰ প্ৰশ্ন উত্তৰ আহিব আৰু আগৰ ক্লাছলৈ আগৰ শ্ৰেণীবোৰলৈ তোমালোকৰ যিবোৰ কনসেপ্ট মানে যিবোৰ জ্ঞান দৰকাৰ হ'ব এই পাঠটোৰ পৰা সেই বিষয়ে আলোচনা কৰিম ঠিক আছে সো ভিডিওটো শেষৰলৈকে চাবা আৰু মই একেবাৰে সৰুকে দিম তোমালোকৰ আনসাৰবোৰ সো তোমালোকে যাতে সোনকালে ৰিটেইন কৰিব পাৰা সোনকালে মনত ৰয় তোমালোকৰ ঠিক আছে এতিয়া চেপ্টাৰটোৰ নাম কি কৈছে চোৱা চেপ্টাৰটোৰ নাম হল কোন মানে বুজি পাইছা কোন মানে যেনেকৈ মই এটা বস্তু দেখাই দিছো তোমাক চোৱা যদি দুডাল আছ যেনেকৈ ধৰিলো এডাল আৰু এডাল দুডাল আছ আৰু সেই দুডাল আছৰ এটা মূৰ একেলগে লাগে তেতিয়া কি হয় এনেকুৱা ধৰণৰ এটা আকৃতিৰ সৃষ্টি হয় এই আকৃতিটোকে কি বুলি কোৱা হয় কোণ বুলি কোৱা হয় ঠিক আছে গতিকে চেপ্টাৰটোৰ নাম কি কোণ আৰু আমি এনেকুৱা আকৃতিবোৰৰ বিষয়ে এই চেপ্টাৰটোত পঢ়িম ঠিক আছে এই পাঠটোত পঢ়িম চেপ্টাৰ মানে পাঠ ঠিক আছে এতিয়া চোৱা ফাৰ্ষ্টে তোমালোকক এইখিনি প্ৰশ্ন উত্তৰ মানে কৰিব দিছে এইখিনি প্ৰশ্ন কৰিব দিছে এটা তোমালোকক কি দিয়া আছে বক্স দিয়া আছে বাকচ দিয়া আছে বাকচটোক গণিতৰ ভাষাত কি বুলি কোৱা হয় জানা গণিতৰ ভাষাত কোৱা হয় মানে এনেকুৱা বাকচ যিবোৰৰ সকলো সাইড সকলো কাষ সমান সেই বাকচবোৰ কোৱা হয় ঘনক কি বুলি কোৱা হয় ঘনক আৰু যদি সকলো কাষ সমান নহয় যিকোনো দুটা ডাঙৰ হয় যিকোনো মানে এটো আৰু তাৰ পিছৰ দুটা ডাঙৰ হয় তেন্তে আমি তাক কি বুলি ক'ম আয়তীয় ঘনক আৰু যদি সকলো কাষ সমান হয় তেতিয়া আমি তাক কি বুলি ক'ম ঘনক এতিয়া ঘনক এটা দিছে তোমালোকক দি পেলাই সুধিছে ইয়াৰ কাষ কেইটা আৰু চুক কেইটা গতিকে মই লিখি দিছো চোৱা কাষ 12টা আৰু চুক 8টা ঠিক আছে তেনেকৈ এই কিতাপখনো কি ঘনকৰ নিচিনাই কিন্তু কি এটো আয়তীয় ঘনক হয় সেম খালি কি কৰিছে ঘনকটো অলপ চেপেটা কৰি দিলে আমি কি পাই যাম আয়তীয় ঘনক পাই যাম গতিকে কাষ সেমই থাকিব খালি আমি চেপেটা কৰি দিছো গতিকে কাষ সেম থাকিব কাষ কিমান 12টা আৰু চুক 8টা সব সেম হ'ব ঠিক আছে এটা নেক্সট তোমালোকৰ দিছে 3 নম্বৰটো এটা বেলন বা যাক আমি সুঙা বুলি কওঁ গতিকে চোন সুঙাৰ কাষ আছে নে কাষ মানে কি বুজি পাইছা কাষ মানে এনেকুৱা সাইড ঠিক আছে মানে এনেকুৱা এটা আছ ঠিক আছে এটা সুঙা তোমালোকে সিলিন্ডাৰটো নহলে তোমালোকৰ বটল পানী বটলটো যে খেতুৱে তোমালোকে চোৱাচোন চালে তোমালোকে এনেকুৱা কাষ পা মানে যেনেকুৱা ধৰা এই ৰাবাৰটো ঠিক আছে ৰাবাৰটোত কি হৈছে এনেকুৱা কাষ আছে চোৱা ধুনীয়াকৈ এনেকুৱা কাষ আছে কিন্তু তোমালোকৰ যেটো বটল খেতুত কাষ পাবানে নাপাবা হয় হেতু কি হয় ঘূৰণীয়া টাইপৰ হয় একে ঘূৰণীয়া টাইপৰ হয় গতিকে আমি কি দিছো কাষ শূন্য আৰু এনেকুৱা বটলটোত চুকো নাই চুক আছে নেকি নাই চুকো নাই তেনেদৰে এটো কি এটা গোলক বলটো কি হয় এটা গোলক হয় গোলকৰ কাষ আছে নেকি নাই গতিকে শূন্য বুলি লিখিব লাগিব চুক আছে নেকি নাই গতিকে শূন্য লিখিবা তেনেকৈ গিলাসটো অলপ এনেকুৱা সুঙাৰ নিচিনা হয় নে নাই সুঙাৰ নিচিনা হয় গতিকে গিলাসটোক আমি কি কম কাষ শূন্য আৰু চুক শূন্য আৰু এই বস্তুটো আমি কি হয় এই কিতাপটো নিচিনা সেম হয় নে নাই হয় গতিকে সেই কিতাপৰো 12টা কাষ আছিল ইয়াৰো 12টা কাষ থাকিব কিতাপৰো চুক 8টা আছিল ইয়াৰো চুক কেইটা থাকিব 8টা থাকিব ঠিক আছে ইয়াত তোমালোকক ধুনীয়াকৈ দেখাই দিছে চোৱা কাষ মানে এটা আছ চুক মানে য'ত দুটা বা তাতকৈ বেছি আছ গৈ লগ লাগিছে তাক কি বুলি কোৱা হয় চুক বুলি কোৱা হয় তল মানে কি তল মানে হ'ল এটা পিঠি ঠিক আছে এটা পিঠি এইখিনি তোমালোকৰ আগৰ ক্লাছলৈ লাগিব দেই গতিকে ভালকৈ পঢ়িবা এতিয়া চোন আমি ইয়াত অলপমান তোমালোকৰ জানকাৰী দিছে সেইখিনি চাওঁ ইয়াত চোৱা শীৰ্ষবিন্দু বুলি কৈছে শীৰ্ষবিন্দু মানে কি জানা শীৰ্ষবিন্দু মানে তোমালোকৰ চুকটোৰ কথা কৈছে কাৰ কথা কৈছে চুকটোৰ কথা কৈছে ঠিক আছে বাহু মানে কাৰ কথা কৈছে কাষৰ কথা কৈছে ঠিক আছে আৰু কোনটো মই ক'লোৱে য'ত দুডাল আছ একেলগে লগ হয় দুডাল আছৰ মাথা বা মূৰ একেলগে লগ হয় তাত কি হয় এটা কোণৰ সৃষ্টি হয় এতিয়া ইয়াত বাহু বুলি ক'লো তাৰ কাষ বুলি ক'লো ইয়াত শীৰ্ষবিন্দু বুলি ক'লো তাত চুক বুলি ক'লো কিয় কাৰণ এইবোৰ চোন এইবোৰ কি এইবোৰ 3D বস্তু হয়নে নাই এইবোৰ কি হয় 3D বস্তু কিন্তু এটো কি হয় 2D বস্তু দ্বিমাত্ৰিক বস্তু সেইবোৰ ত্ৰিমাত্ৰিক বস্তু এটো
দ্বিমাত্ৰিক বস্তু সেইকাৰণে তাত আমি কাক বুলি কৈছোঁ ইয়াত আমি বাহু বুলি কৈছোঁ তাত আমি চুক বুলি কৈছোঁ ইয়াত শীৰ্ষবিন্দু বুলি কৈছোঁ ঠিক আছে গতিকে মনত ৰাখিবা বাহু কি শীৰ্ষবিন্দু কি পিছত কোণ কি কাষ কি চুক কি তোমালোকৰ আগৰ ক্লাছলৈ দৰকাৰ হ'ব ঠিক আছে বাকী তোমালোকৰ এইবোৰৰ পৰাটো একো কুৱেশ্যন নাহে আৰু আগৰ ক্লাছতো দৰকাৰ নহয় তোমালোকে খালি বুজিব লগা এটা কথা আছে ইয়াত সমকোণ মানে কি জানা সমকোণ মানে যদি মই এটা কাপ পেঞ্চিল লৈ লৈছোঁ ৰ'বা ফাৰ্ষ্টে মই কি কৈছিলোঁ সমকোণৰ বিষয়ে হয় গতিকে সমকোণ মানে কেনেকুৱা জানা মই ফাৰ্ষ্টে কি কৈছিলোঁ কোণ মানে কি কৈছিলোঁ কোণ মানে কৈছিলোঁ যে দুডাল আঁচ বা বাহু য'ত লগ লাগে তাত এটা কি হয় কোণৰ সৃষ্টি হয় হয় যেনেকৈ এইটো বাহু আৰু এইটো বাহু লগ লাগিছে বা এইটো আঁচ আৰু এইটো আঁচ লগ লাগিছে ইয়াত এটা কোণৰ সৃষ্টি হৈছে সেই কোণটো এইটো হয় এতিয়া সেই আঁচ দুডাল যদি একেবাৰে এটা আনটোৰ লগত একেবাৰে পূৰা লম্বভাৱে থাকে মানে এনেকুৱা হিচাপে থাকে তেতিয়া আমি কি ক'ম সেই কোণটোক সমকোণ বুলি ক'ম ঠিক আছে আৰু এইটো যদি আমি জোখোঁ কোণমান যন্ত্ৰৰ সহায়ত কিমান পাম 90 ডিগ্ৰী পাম গতিকে সমকোণ কি 90 ডিগ্ৰী কোণকে সমকোণ বুলি কোৱা হয় আৰু যদি তোমালোকে এনেকুৱা পূৰা এটা আনটোৰ ওপৰত পূৰা এনেকুৱা দেখা পোৱা এনেকুৱা বাহু দেখা পোৱা এটা আনটাৰ ওপৰত মানে এনেকৈ আছে তেতিয়া তাক কি বুলি ক'বা সমকোণ বুলি ক'বা ঠিক আছে বুজিলা আশা কৰোঁ বুজিলা সমকোণ মানে তোমালোকৰ লাগিব দেই এতিয়া নেক্সট তোমালোকৰ এইটো এটা ইম্পৰ্টেণ্ট কথা আছে জানি থোৱাহাত চাই লোৱা এতিয়া জ্যামিতি বাকচত বৃত্ত বা বৃত্তৰ চাপ অংকনৰ বাবে এবিধ সঁজুলি থাকে ইয়াক পেঞ্চিল কম্পাছ বুলি কোৱা হয় এতিয়া তোমালোকৰ জ্যামিতি বাকচ মানে কম্পাছত চাবাচোন এনেকুৱা এটা সঁজুলি থাকে হয় এই সঁজুলিটো কি বুলি কোৱা হয় তোমালোকৰ পেঞ্চিল কম্পাছ বুলি কোৱা হয় কি বুলি কোৱা হয় পেঞ্চিল কম্পাছ মনত ৰাখিবা এইটো দি আমি কি কৰোঁ এইটো দি আমি বৃত্ত আঁকো বা বৃত্তৰ চাপ আঁকো বৃত্ত মানে ঘূৰণীয়া বস্তু আঁকো বা গোল আঁকো ঠিক আছে এতিয়া তোমালোকৰ জ্যামিতি বক্সত এনেকুৱা বস্তু কেইটামানো আছে এইবোৰক কি বুলি কোৱা হয় এইবোৰৰ কাম কি এইবোৰৰ কাম হ'ল ত্ৰিকোণী আঁকা ঠিক আছে ত্ৰিকোণী আঁকা যন্ত্ৰ এইবোৰ মানে ত্ৰিভুজ আঁকে এইবোৰ দি আৰু এইবোৰৰ নাম কি ত্ৰিকোণী এতিয়া নেক্সট এনেকুৱা এটা তোমালোকৰ যন্ত্ৰ আছে তোমালোকৰ কম্পাছ বা জ্যামিতি বক্সত এই যন্ত্ৰটো কি বুলি কোৱা হয় প্ৰটেক্টৰ বুলি কোৱা হয় ইংলিছত আৰু অসমীয়াত কোণমান যন্ত্ৰ বুলি কোৱা হয় ঠিক আছে এইটো দি কি কৰে কোণ জোখে মনত ৰাখিবা এইটো দি কি কৰে কোণ জোখে এতিয়া এইখিনিয়ে তোমালোকৰ ইয়াত দৰকাৰ আছিল বাকী এইবোৰ দৰকাৰ নাই এতিয়া এইখিনি অলপমান দৰকাৰী পেজ নম্বৰ কিমান পেজ নম্বৰ 24 ঠিক আছে এইখিনি তোমালোকৰ দৰকাৰী চোৱা ইয়াত কি কৈছে সমকোণতকৈ ডাঙৰ কোণবোৰ হ'ল স্থূল কোণ আৰু সমকোণতকৈ সৰু কোণবোৰ হ'ল সূক্ষ্ম কোণ এতিয়া সমকোণ মানে কি কৈছিলোঁ মই যেতিয়া দুডাল আঁচ একেবাৰে পূৰা লম্বভাৱে থাকে এনেকৈ আৰু এনেকৈ থাকে তেতিয়া আমি তাক কি ক'ম সমকোণ বুলি ক'ম হয় মানে একেবাৰে 90 ডিগ্ৰীত থাকিব লাগিব এতিয়া এইটো চোৱাচোন এইটো সমকোণ এনেকৈ কৈ যেতিয়া আমি এনেকৈ আহোঁ তেতিয়া কি হ'ব সমকোণ এইটো সমকোণ হ'ব কিন্তু চোৱাচোন এইটো আঁচটো অলপমান আৰু এইপিনে বাঢ়ি গৈছে মানে সমকোণতকৈ কি হৈছে অলপমান কোণটো ডাঙৰ হৈ গৈছে হয় গতিকে এনেকুৱা কোণ যিবোৰ সমকোণতকৈ ডাঙৰ তাক আমি কি বুলি ক'ম স্থূল কোণ বুলি ক'ম আৰু এনেকুৱা কোণ যিবোৰ সমকোণতকৈ সৰু এইটো চোৱাচোন সমকোণটো ইমানখিনিমান হ'লে হয় ইমানখিনিমান হ'লে হয় কিন্তু এইটো চোৱাচোন সমকোণতকৈ এই কোণটো সমকোণতকৈ সৰু হৈ গৈছে গতিকে ইয়াক আমি কি বুলি ক'ম সূক্ষ্ম কোণ আৰু এবাৰ কৈ দিছোঁ মই এনেকুৱা কোণ যিবোৰ সমকোণতকৈ ডাঙৰ মানে 90 ডিগ্ৰীতকৈ ডাঙৰ তাক কি বুলি ক'ম স্থূল কোণ আৰু এনেকুৱা কোণ যিবোৰ সমকোণ মানে 90 ডিগ্ৰীতকৈ সৰু তাক কি বুলি ক'ম সূক্ষ্ম কোণ ঠিক আছে আশা কৰোঁ বুজি পালা এতিয়া বাকী ঘড়ী কাটাটো চোৱাচোন তেনেকুৱা কোণ সৃষ্টি হয়নে নাই হয় এয়া কোণ সৃষ্টি হৈছে এয়া কোণ সৃষ্টি হৈছে এয়া কোণ সৃষ্টি হৈছে এতিয়া বাকী তোমালোকৰ মই এটা বস্তু শিকাই দিওঁ ইয়াৰ পৰাতো প্ৰশ্ন নাহে পৰীক্ষাত কিন্তু মই শিকাই দিছোঁ যাতে তোমালোকৰ আগৰ মানে হেৰিত কাম আহে আগৰ ক্লাছবোৰত কাম আহে নেক্সট ক্লাছবোৰত ইয়াৰ ক্লাছ 6 ক্লাছ 7 ক্লাছ 8 সেইবোৰত কাম আহে এতিয়া তোমালোকে এনেকুৱা ঘড়ী চাব কিছুমানে জানা কিছুমানে নাজানা আৰু বহুতেই অকল ডিজিটেল ঘড়ী চাব জানা মানে মোবাইলত যি ঘড়ী আহে সেইটো চাব জানা কিন্তু এনেকুৱা ঘড়ীবোৰ চাব নাজানা গতিকে মই এনেকুৱা ঘড়ীবোৰ চাবলৈ শিকাই আছোঁ তোমালোকক এতিয়া হ'ব শিকি লোৱা তোমালোকৰ কাম আহিব এতিয়া চোৱাচোন এই ঘড়ীত দেখিছা এডাল মোটা কাটা আছে মোটা আৰু সৰু সকলোতকৈ সৰু কাটা থাকে সেইটো কি বুলি কোৱা হয় সেইটো ঘণ্টাৰ কাটা বুলি কোৱা হয় আৰু যোনডাল কাটা সকলোতকৈ ডাঙৰ ঠিক আছে তাক কি বুলি ক'ম ছেকেণ্ডৰ কাটা আৰু যোনডাল কাটা মিডিয়াম হয় মিডিয়াম সাইজৰ হয় তাক কি বুলি ক'ম মিনিটৰ কাটা ইয়াত ছেকেণ্ডৰ কাটাটো দিয়া নাই ইয়াত অকল মিনিট আৰু ঘণ্টাৰ কাটাটো দিছে হ'ব এতিয়া চোৱাচোন আমি সময় কেনেকৈ চাওঁ আমি সময় চাওঁ ফাৰ্ষ্টে যে ঘণ্টাৰ কাটাডাল ক'ত আছে
যেনেকৈ এইটো চিত্ৰতে ঘণ্টাৰ কাঁটাডাল ক'ত আছে 10ত আছে আৰু মিনিটৰ কাঁটাডাল 12ত আছে এতিয়া এই ঘড়ীটো আমাক কি কেইটা বাজিছে বুলি কৈছে এই ঘড়ীটো আমাক কৈ আছে যে যেহেতু ঘণ্টা কাঁটাডাল 10টাত আছে গতিকে কেইটা বাজিছে 10টা আৰু মিনিটৰ কাঁটাডাল 12ত আছে গতিকে পুৰাপুৰি 10টা বাজিছে এতিয়া মিনিটৰ কাঁটাডাল যদি ইয়াত থাকিলে হয় তেতিয়া আমি কি ক'লো হয় 10টা 5 হৈছে মিনিটৰ কাঁটাডাল যদি ইয়াত থাকিলে হয় তেতিয়া আমি কি ক'লো হয় 10টা কিমান হৈছে 10টা 10 হৈছে হ'ব তেনেকৈ এইটো চোৱা ঘণ্টা কাঁটাডাল ক'ত আছে 8ত আছে গতিকে 8টা বাজি আছে মিনিটৰ কাঁটাডাল ক'ত আছে ইয়াত আছে 11ত আছে 5 10 15 20 25 30 35 40 45 50 55 হয় মিনিটৰ কাঁটাডাল ক'ত আছে 55ত আছে হয় এই এটা ফুট ঠিক আছে এটা ফুটক আমি 1 বুলি ধৰিছোঁ এনেকৈ কৈ 11ত যেতিয়া আমি পাম তেতিয়া আমি টোটেল 55টা ফুট পাম গতিকে মিনিটৰ কাঁটাডাল ক'ত আছে 55ত আছে সেয়ে আমি কি ক'ম 8টা বাজি 55 মিনিট হৈছে ঠিক আছে তেনেকৈ বাকীকেইটাও মই দিছোঁ চাব পৰা হ'ব বাকী তোমালোকে এইবোৰ প্ৰেক্টিছ কৰি চাবা ঘৰত বাকী পৰীক্ষাতটো নাহে এইবোৰ খালি তোমালোকৰ কনচেপ্ট বিল্ডিঙৰ কাৰণে মই দিছোঁ এতিয়া নেক্সট তোমালোকে অলপ আগত আমি প্ৰটেক্টৰ বা কোণমান যন্ত্ৰৰ বিষয়ে পঢ়ি আহিছিলোঁ হয় এতিয়া কোণমান যন্ত্ৰৰ চোৱাচোন একেবাৰে যোনটো এই ফুটটো কি বুলি কোৱা হয় কেন্দ্ৰবিন্দু বুলি কোৱা হয় কি বুলি কোৱা হয় কেন্দ্ৰবিন্দু আৰু যিটো তাৰ মানে ৰেখা এই ৰেখাডালক কি বুলি কোৱা হয় একে তলৰ ৰেখাডালক কি বুলি কোৱা হয় অনুভূমিক ৰেখা বুলি কোৱা হয় কি বুলি কোৱা হয় অনুভূমিক ৰেখা ঠিক আছে এই দুটা মই কিয় কৈছোঁ এই দুটা লাগিব আমাক কোণ জুখিবৰ কাৰণে যেতিয়া আমি কোণ জুখিব যাম এই প্ৰটেক্টৰটো বা কোণমান যন্ত্ৰ দি তেতিয়া আমাক এই দুটাৰ নাম জানিব লাগিব আমি হ'ব এতিয়া আমি কোণ জুখিব শিকিম হা এতিয়া চোৱা এইটো এটা কোণ হয় নাই হয় এইটো এটা বাহু আৰু এইটো এটা বাহু লগ লাগিছে আৰু এই লগ লগা পইণ্টতে আমাৰ কি হৈছে কোণ এটা সৃষ্টি হৈছে হয় এতিয়া এই কোণটো আমি জুখিব লাগিব কেনেকৈ জুখিম আমি প্ৰটেক্টৰৰ সহায়ত জুখিম প্ৰটেক্টৰৰ সহায়ত কেনেকৈ জুখিম তাকে চাম এতিয়া বোলা এতিয়া চোৱাচোন আমি কি কৰিম এই যিটো শীৰ্ষবিন্দু আছে শীৰ্ষবিন্দুটো আমি ক'ত লগাম একে কেন্দ্ৰবিন্দুৰ লগত লগাই দিম ঠিক আছে শীৰ্ষবিন্দুটো আমি একেবাৰে কেন্দ্ৰবিন্দুৰ লগত লগাই দিম আৰু একেবাৰে তলত যিটো বাহু আছে সেই বাহুটোক আমি কি কৰিম অনুভূমিক ৰেখাৰ লগত একে সম্পূৰ্ণভাৱে লগাই দিম আৰু আমি সদায় কোনটো ছাইডৰ পৰা জুখিম মানে সু ছাইডৰ পৰা জুখিম হ'ব এতিয়া ইয়াত 180 লিখা আছে আৰু 0 লিখা আছে গতিকে আমি ষ্টাৰ্ট ক'ৰ পৰা কৰিম 0 পৰা কৰিম আমি 180 পৰা ষ্টাৰ্ট নকৰোঁ আমি ক'ৰ পৰা কৰিম 0 পৰা ষ্টাৰ্ট কৰিম এতিয়া 0 পৰা ষ্টাৰ্ট কৰি গৈ চোৱা তোমালোকৰ ছেকেণ্ড বাহুটো কিমান নম্বৰ মানে ক'ত কাটিছে কোণমান যন্ত্ৰটোৰ 60ত কাটিছে হয় গতিকে আমি কি ক'ব পাৰোঁ এই কোণটোৰ মান কিমান 60 ডিগ্ৰী বা 60 ডিগ্ৰী ঠিক আছে এনেকৈ কি জুখে কোণ জুখে এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় কোণ জুখিব লাগিব তোমালোকে গতিকে শিকি লোৱা ভালকৈ যদি বুজি পোৱা নাই ভিডিঅ'টো অলপমান আকৌ পিছত নি পেলাই আকৌ চাই লোৱা ভিডিঅ'টোৰ এইখিনি পাৰ্ট এতিয়া নেক্সট তোমালোকৰ 28 নম্বৰ 28 নম্বৰ পেজত আছে কোণ জুখোৱা আহা এই প্ৰশ্নবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইটো কোণ জুখিবৰ কাৰণে হ'ব গতিকে মই এতিয়া শিকালোৱে কোণ জোখাৰ কাৰণে তোমালোকে কি কৰিবা ধুনীয়াকৈ এনেকৈ কোণমান যন্ত্ৰৰ সহায়ত এই কোণবোৰ জুখি চাবা হ'ব এতিয়া চোৱা এই কোণটোৰ জোখ কিমান হ'ব 60 ডিগ্ৰী এই কোণটোৰ জোখ 90 ডিগ্ৰী এনেকৈ ধুনীয়াকৈ লিখি দিবা মই লিখি দিছোঁ বাৰু ইয়াত কিন্তু তোমালোকে জুখি লিখিবা ডাইৰেক্ট মোৰ পৰা চাই নেলিখিবা কোণটো এতিয়া এই 4 নম্বৰ কোণটোৰ জোখ কিমান হ'ব 120 ডিগ্ৰী 5 নম্বৰটোৰ 125 ডিগ্ৰী 6 নম্বৰটোৰ 150 ডিগ্ৰী পিছত 7 নম্বৰটোৰ 45 ডিগ্ৰী 8 নম্বৰটোৰ 90 ডিগ্ৰী 9 নম্বৰটোৰ কিমান হ'ব 70 ডিগ্ৰী 10 নম্বৰটোৰ 115 ডিগ্ৰী আৰু 11 নম্বৰটোৰ 75 ডিগ্ৰী ঠিক আছে গতিকে তোমালোকে জুখি লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ কৈছে ছবি চাই কোণবোৰৰ নাম লিখা এতিয়া চোৱাচোন এইটো কোণ দিয়া আছে এইটো কোণ কি হয় 90 ডিগ্ৰীতকৈ সৰু হয় গতিকে আমি এইটো কি বুলি ক'ম সূক্ষ্ম কোণ বুলি ক'ম এতিয়া এইটো কোণ চোৱা এইটো কোণ কি হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কাৰণ আমি যদি এনেকৈ এটা বাহু লিখিলোঁ হয় তেতিয়া 90 ডিগ্ৰী হ'লে হয় কিন্তু এইটো কি হৈছে সেই বাহুটোতকৈ অলপ লেফ্ট ছাইডে মানে বাওঁ ছাইডে বেছি আছে আৰু আমি কোণটো কি পালোঁ 90 ডিগ্ৰীতকৈ ডাঙৰ পালোঁ সেইকাৰণে আমি এইটো কি বুলি ক'ম স্থূল কোণ বুলি ক'ম নেক্সট এইটো পুৰাপুৰি চোৱা 90 ডিগ্ৰী আছে পুৰা একেবাৰে লম্বভাৱে আছে এইটোৰ ওপৰত একেবাৰে পুৰা খাৰাভাৱে আছে হয় অলপো বেকাবেকি হৈ নাই এইটোক আমি কি বুলি ক'ম সমকোণ বুলি ক'ম পিছত এইটো চোৱা 90 ডিগ্ৰীতকৈ সৰু দেখাতে লাগি আছে এইটো কি বুলি ক'ম সূক্ষ্ম কোণ বুলি ক'ম এইটোও 90 ডিগ্ৰীতকৈ সৰু কি বুলি ক'ম সূক্ষ্ম কোণ বুলি ক'ম এইটোও 90 ডিগ্ৰীতকৈ সৰু কি বুলি ক'ম সূক্ষ্ম কোণ বুলি ক'ম এইটো কি বুলি ক'ম স্থূল কোণ বুলি ক'ম এইটোক কি বুলি ক'ম সূক্ষ্ম কোণ বুলি ক'ম এইটোক
কি বুলি ক'ম সমকোণ বুলি ক'ম হয় আৰু এইটোক কি বুলি ক'ম স্থূলকোণ বুলি ক'ম এতিয়া তোমালোকৰ বহুতৰে ডাউট হ'ব পাৰে যে আমি এইটো সাইডৰ কোনটো লৈ আছো কিন্তু এইটো সাইডৰ কোনটো লোৱা নাই কিয় সো মই তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিও যে আমি সদায় কি কৰো সৰু কোণটো লওঁ ডাঙৰ কোণটো নলওঁ হ'ব এতিয়া চোন গোটেইকেইটাতে চোৱা এইটো আৰু এইটো কোণৰ মাজত ডাঙৰ কোণটো এইটো ডাঙৰ হেগেটা আমি লোৱা নাই এইটো আমি কোণটো লৈছো সৰুটো লৈছো এইটো আৰু এই কোণটোৰ মাজত ডাঙৰ কোণটো এইটো ডাঙৰ আমি গতিকে হেতু লোৱা নাই আমি কোণটো লৈছো একে সৰু কোণটো লৈছো হ'ব মানে কি বুজিলা আমি সদায় সৰু কোণটো লওঁ ঠিক আছে এটা ইয়াত চোৱাচোন কিছুমান তোমালোকৰ কোনোমান যন্ত্ৰৰ সহায়ত কোন জোখাৰ সময়ত কি ভুল কৰা সেইটো দিছে শুদ্ধ জোখ মানে একেবাৰে কেন্দ্ৰবিন্দুটো শীৰ্ষবিন্দুৰ লগত লাগি থাকিব লাগিব আৰু অনুভূমিক ৰেখাটো একে তলৰ বাহুটোৰ লগত লাগি থাকিব লাগিব তেতিয়াহে কোন জোখা শুদ্ধ হ'ব কিন্তু যদি কেন্দ্ৰবিন্দুটো আমাৰ শীৰ্ষবিন্দুৰ লগত লাগা নাই তেতিয়া কোন জোখা শুদ্ধ নহ'ব অনুভূমিক ৰেখাটো যদি লাগা নাই আমাৰ বাহুৰ লগত তেতিয়া আমাৰ কোন জোখা শুদ্ধ নহ'ব পিছত তেনেকৈ এইটো ভুল জোখ হয় তোমালোকৰ কেন্দ্ৰবিন্দুত পুৰা লাগিব আৰু অনুভূমিক ৰেখাত পুৰা লাগিব ঠিক আছে সো বুজি পালা আশা কৰোঁ বাকি এইবোৰ ইমান ইম্পৰ্টেণ্ট নাই এইবোৰ তোমালোকে কৰিব নালাগে যি ইম্পৰ্টেণ্ট আছিল মই কৈ দিলোঁ এতিয়া নেক্সট পাৰ্টটোত আমি পঢ়িম কালি আৰু পৰিসীমা বিষয় নেক্সট পাৰ্টটো পাৰ্ট 3 কালি আৰু পৰিসীমা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি ভিডিঅ'টো এটা লাইক কৰি দিয়া ঠিক আছে কমেণ্টত তোমালোকে কমেণ্ট কৰা যে কেনেকুৱা লাগিল ভিডিঅ'টো আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে মই দিব নিশ্চয় ট্ৰাই কৰিম বাকি এনেকৈ পঢ়ি থাকা আশা কৰোঁ এজন আগলৈ গৈ বহুত ডাঙৰ মানুহ হ'বা ভাল মানুহ হ'বা বাকি কিবা চাকৰি পোৱা নোপোৱাটো তোমালোকৰ পিছৰ কথা বাকি তোমালোকে এজন ভাল মানুহ হ'বা সেইটোৱে মই বিচাৰোঁ তোমালোকে সকলোৱে যাতে এটা ভাল মানুহ হোৱা এজন ভাল মানুহ হোৱা ঠিক আছে সো আজিলৈ বিদায় লৈছোঁ লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত বাই